যে গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে তেওঁৰ চৰকাৰ হলে তেওঁ হেনো বিজেপিৰ মন্ত্ৰীসকলৰ মুখ্যমন্ত্ৰীৰ সম্পত্তি তেওঁ বিলাই দিব। এতিয়া আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া আপোনাৰ সম্পত্তি প্ৰথমে বিলাই দিয়কচোন। আপোনাৰ যি তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত আপোনাৰ গোটেই সম্পত্তি বাগান তেখেতৰ লগত আছে, গগৈ ফেমিলিৰ বাগানবোৰ হয়। আজি পাণবাৰী হওক, তিতাবৰৰ পাণবাৰী, বৰহলা, গৰাজান, গোলাঘাটৰ ৰংবং এইবোৰ বাগান কাৰ? আজি পাণবাৰীত থকা যি তামোলবাৰীৰ যি বাগান, সেই বাগানত ভৰত নৰ, ৰাণী নৰৰ সৈতে গগৈ ফেমিলিৰ তাত শ্বেয়াৰ আছে। এই বাগানবোৰৰ কথা কেতিয়া ক'ব গৌৰৱ গগৈ ডাঙৰীয়া? আমি গৌৰৱ গগৈক প্ৰশ্ন কৰিছোঁ যে তেখেতসকলৰ যি বেনামী সম্পত্তি, সেই বেনামী সম্পত্তি কেতিয়া বিক্ৰী কৰিব আৰু অসমৰ ৰাইজক বিলাব? আমি গৌৰৱ গগৈক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে প্ৰদ্যুৎ বৰদলৈয়ে কয়লা কেলেংকাৰী কৰি যিটো তেওঁলোকে চিণ্ডিকেট কৰিছিল, সেই চিণ্ডিকেটৰ পইচাৰে যিমান সা সম্পত্তি কৰিছে সেই সম্পত্তি কেতিয়া বিলাব? ৰকিবুল হুছেইন ডাঙৰীয়াই গড়ক মাৰি সেই খড়গ বিক্ৰী কৰা পইচা অসমৰ ৰাইজক কেতিয়া বিলাব? আৰু আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, আজিও দেৱব্ৰত শইকীয়া বিৰোধী দলৰ নেতা, যিজনৰ এগেইনষ্টত LOC কেলেংকাৰীৰ নিচিনা কেলেংকাৰী, ভয়ংকৰ কেলেংকাৰীৰ অভিযোগ আছিল, তেনে আজিও তেখেতে গুৱাহাটীৰ বিনু বৰকটকী কেপ্টেইন প্ৰয়াত জ্ঞানেন্দ্ৰ মল্ল পাটোৱাৰীৰ পত্নীৰ 35 বিঘা মাটি বেদখল কৰাৰ ষড়যন্ত্ৰত নামি পৰিছে। বিভিন্ন মিডিয়া চেনেলতে নিউজ বাজিছে। সেইকাৰণে আমি গৌৰৱ গগৈক প্ৰথমে ক'ব বিচাৰোঁ, তেখেতৰ এই বেনামী যিবোৰ বিভিন্ন শ্বেয়াৰত লুকুৱাই থোৱা বিভিন্ন বাগান আছে, আমাৰ তাত এতিয়ালৈ 6টা বাগানৰ হিচাপ আহিছে। আমি আৰু আগন্তুক দিনত হয়তো এই বাগান আৰু 10টা 12টা হ'ব পাৰে। এই বাগান বিক্ৰী কৰি গৌৰৱ গগৈ ডাঙৰীয়াই অসমৰ ৰাইজৰ পইচাৰে যি বাগান বিক্ৰী কৰিছে, সেই বাগানৰ পইচা অসমৰ ৰাইজক বিলাই দিয়ক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।